নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ইংৰাজসকল ভাৰতলৈ অহাৰ পূৰ্বৰে পৰা আমাৰ গাঁওসমূহত, বিশেষকৈ মৰাণ প্ৰধান অঞ্চলসমূহত বসতিপূৰ্ণ ঠাইবিলাক কেনেকৈ মানুহ আছিল, কি কৰিছিল, কি নকৰিছিল সেই সম্পৰ্কে কিছু এটা আভাস আপোনালোকক দিব ওলাইছোঁ। যে যেতিয়াৰ পৰা চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমত প্ৰৱেশ কৰিছিল, সেই সময়তে অসমত বসবাস কৰি থকা মৰাণ, মটক, বৰাহী, চুতীয়া ইত্যাদি জনগোষ্ঠীবিলাকক পাইছিল। তাৰে ভিতৰত এটা অন্যতম জনগোষ্ঠী হ'ল মৰাণ জনগোষ্ঠী। সেই মৰাণ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি লৈয়েই কালক্ৰমত অসমীয়া জাতিৰ গঢ় লৈ উঠাত যথেষ্ট অৰিহণা যোগাইছিল। তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ অৱদান হ'ল যে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহুখন। সেই ৰাতি বিহু গোৱা যিকেইখন গাঁও আছে, যিকেইখন গাঁৱত অতীতৰে পৰাই চাওলুং চুকাফাই অহাৰ আগৰে পৰাই ৰাতি বিহুসমূহ সংৰক্ষণ কৰি বৰ্তমান দিনলৈকে কেনেকৈ বহুল প্ৰচাৰ হ'ল, ক'ত কেনেকৈ আজি তাৰিখতো প্ৰচলিত হৈ আছে পূৰ্বৰ নীতি নিয়ম অনুসৰি, সেই গাঁওকেইখনৰ চমু এটা আভাস আপোনালোকক দিবলৈ মই লৈ গৈছোঁ। বলক যাওঁ আমাৰ গাঁওখনৰ পথসমূহ আৰু গাঁওখনলৈ আপোনালোকক লৈ যাব খুজিছোঁ। এয়া হ'ল বন্ধু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তিনিচুকীয়া মাকুম বাইপাছ ৰোডেদি আমাৰ গাঁওসমূহলৈ পায়। আমাৰ গাঁওকেইখনৰ এটা বিশেষ বৈশিষ্ট্য আছে। গাঁওকেইখনৰ নামৰ উচ্চাৰণবিলাক প্ৰায় একে সদৃশ। ওচৰ চুবুৰীয়া গাঁওসমূহ হ'ল আমাৰ মামৰণি, বৰতৰাণী, বেতনী, নাহৰণি, ৰাইডঙনি, বৰ্তমান ৰাইডঙনি গাঁৱক ৰাইডাং বুলি কোৱা হয়, টকুৱনি ইত্যাদি ইত্যাদি গাঁওবিলাক আমাৰ একে উচ্চাৰণ আৰু একে নামাকৰণৰ, প্ৰায় একেধৰণৰ নামাকৰণেৰে গোটেইবিলাক গাঁও অৱস্থিত, ওচৰা ওচৰি গাঁও। আৰু এইবিলাক গাঁৱতেই পূৰ্বতে ৰাতি বিহু গাই বৰ্তমান যি বিহু পৰম্পৰা, সেই বিহু পৰম্পৰাক অতীতৰ পৰা বৰ্তাই ৰাখি বৰ্তমানো পৰম্পৰাক ৰক্ষা কৰি চলা হৈছে। আৰু এই ঠাইখিনিয়ে হৈছে এছিয়াৰ ভিতৰত আৰু ভাৰতৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ ডিগবৈ ৰিফাইনেৰী তেনেই দাঁতিকাষৰীয়া অঞ্চল। সেই অঞ্চলতে বৰ্তমান LPG চিলিণ্ডাৰ বটলিং প্লাণ্ট এটাও নিৰ্মাণ হৈছে। সেই চিলিণ্ডাৰ বটলিং প্লাণ্টলৈকেও আপোনালোকক লৈ যাম। লগতে আমাৰ গাঁওসমূহত থকা মন্দিৰ, নামঘৰ, স্কুল ইত্যাদি ইত্যাদি গোটেইবিলাক আপোনালোকক পৰ্যায়ক্ৰমে আমি চিনাকি কৰি দিম। আমাৰ গাঁওবিলাকৰ ইতিহাসৰ বিষয়ে আপোনালোকক আমি অৱগত কৰিম। গতিকে এই গোটেইবিলাকক লৈয়েই আজি চমু ভিডিঅ'টো প্ৰয়াস কৰিলোঁ, আপোনালোকক আমাৰ গাঁৱলৈ লৈ আহিলোঁ। আৰু ভৱিষ্যত দিনত আশা কৰিছোঁ আপোনালোকক আমাৰ গাঁৱৰ ভিতৰলৈ লৈ গৈ গাঁৱৰ ভিতৰৰ সমূহ ব্যৱস্থাপনা আপোনালোকক নিশ্চয় প্ৰদৰ্শিত